সকলোকে শুভকামনা শুভভাৱনা দিওঁ, সকলোকে মই ক্ষমা কৰি দিওঁ, সকলোক মই যদি ভুল কৰোঁ মই ক্ষমা প্ৰাৰ্থনা খোজো, মই দয়াশীল, মই কৰোণাশীল, মই ক্ষমাশীল, মই কল্যাণকাৰী আৰু পবিত্ৰ, এনেকে ক'ব লাগিব। তেতিয়া আপোনাৰ অন্তৰখন চাফা হ'ব। চাফা অন্তৰতহে ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মাই স্থাপনা ল'ব, নহয়নে? চাফা হৃদয় হ'ব লাগিব। কিন্তু মই যদি হৃদয়ত এটা বেলেগ লৈ আছো, মোৰ কথনত বেলেগ চলি আছে, সেই অন্তৰত সেই হৃদয়ত কেতিয়াও ঈশ্বৰে স্থান নলয়। আৰু যদি আপোনাৰ অন্তৰত যদি ঈশ্বৰ আল্লাহ গড ভগৱানে যদি আপোনাৰ অন্তৰত স্থান নলয়, আপোনাৰ ঘৰতো নলয়। সেইখন ঘৰত সদায় প্ৰব্লেম থাকিব, হাই কাজিয়া থাকিব, মানসিক অশান্তি থাকিব, অৰিয়া অৰি যুক্তি তৰ্ক, এনেকুৱা ধৰণৰ কিছুমান চলি থাকিব, আজি যিটো চলি আছে বহুতৰ ঘৰত। গতিকে আমি যিহেতু সৃষ্টিৰ অধিপতি আদি, আমি মাতৃ